অনুসূচীখন বিধেয়কখনৰ অংশ হল দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা দীৰ্ঘ শিৰোনাম কোনো সংশোধনী প্ৰস্তাৱ নাই প্ৰশ্নটো হল যে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা দীৰ্ঘ শিৰোনাম বিধেয়কখনৰ অংশ হ'ব যেকল হপকে আছে কক হয় যেকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ খপকে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা দীৰ্ঘ শিৰোনাম বিধেয়কখনৰ অংশ হল মাননীয় মন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ উত্থাপন কৰো যে দা আসাম জনবিশ্বাস এমেন্ডমেন্ট বিল প্ৰভিজন বিল 2025 খন পাৰিতকৰণৰ বাবে লোৱা হয় প্ৰশ্নটো হল যে বিধেয়কখন পাৰিত কৰা হ'ব যেসকল হপকে আছে কক হয় যেসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ খপকে প্ৰস্তাৱটো গৃহীত হল আৰু বিধেয়কখন পাৰিত কৰা হল এটা আইটেম নম্বৰ 24 অনাৰেবল মিনিষ্টাৰ ডক্টৰ ৰণোজ কুমাৰ পেগু মাননীয় অধ্যক্ষ মহোদয় মই report of the committee of group of ministers to examine and suggest on the different aspects of reservation of 6 communities in the state প্ৰতিবেদনখন সদনত দাখিল কৰিলো স্যার এখনৰ ওপৰত আলোচনা হ'ব নেকি স্যার এখনৰ ওপৰত আলোচনা হ'ব লাগে নালাগে এতিয়া আমি আলোচনা বিচাৰিছো ভাল লাগিলে স্যার আমি আলোচনা বিচাৰিছো চাইলক নেক্সট কেতিয়াবা আমি আলোচনা নকৰিলে এতিয়া বিধানসভাত আমি উঠাইছে কিয় স্যার বিধানসভাত উঠাইছে কিয় ৰাজহুৱা স্যার যদি বিধানসভাত উঠাইছে আলোচনা হ'ব লাগিব মহৰ কমিটি আমাৰ নিৰ্বাচিত হ'ব লগা সদস্যৰ সংখ্যা আৰু আবেদনকাৰী পাৰ্টিৰ সংখ্যা আলোচনা বিচাৰ শ্ৰী ৰবিৰাম নাৰ্জাৰী কমিটিৰ বাকি আলোচনা কৰিবলৈ ভাল লাগিলে সকলো সদস্য হিচাপে আলোচনা হ'ব লাগে স্যাৰ আলোচনা হ'ব লাগে আমি কেও মানিলো সন্মানীয় সদস্যসকল ৰিপৰ্ট এতিয়া দাখিল হৈ হ'ব কোনটো বিশেষত এতিয়া আলোচনা কৰিব পাৰে গতিকে সবে পঢ়ি লওক আৰু এইটো আমি যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি আহে যে আপোনালোকে এই বিষয়টো আলোচনা বিষয় বুলি ভাবে কাৰণ এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট আমাক কনসার্ন হওয়ার কারণে সবকে জানিবলৈ উত্থাপন কৰিছে এটো ওপৰত আলোচনা হয় আমি একো কৰিব নোৱাৰো অলৰেডি ৰিপৰ্ট পঠাইছে আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যার আলোচনাৰ কথা নহয় আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যার ৰিপৰ্ট লে মাত্ৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যার পিছত কথা পাতিব পাৰিব সন্মানীয় সদন যোৱা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাৰ শীতকালীন অধিৱেশন 5 দিনীয়া চৰকাৰী তথা বেচৰকাৰী কাৰ্যসূচীৰে সম্পন্ন আজি সামৰণি পৰিল অধিৱেশনৰ প্ৰথম দিনৰ পৰা বিধানসভাৰ নিয়মাৱলীৰ বিভিন্ন প্ৰক্ৰিয়াৰ অধীনত ৰাজ্য সভাস্থলীত ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় অধিৱেশনৰ কালছোৱাত 8খন নতুন বিধেয়ককে ধৰি সৰ্বমুঠ 33খন গুৰুত্বপূৰ্ণ বিধেয়কখনৰ লগতে অসম বিনিয়োজন নং 3 বিধেয়ক 2025 আলোচনাৰ অন্তত পাৰিত কৰা হয় তদুপৰি চলিত অধিৱেশনৰ দুখন বেচৰকাৰী বিধেয়ক উত্থাপন হোৱাৰ লগতে আন এখন বেচৰকাৰী বিধেয়ক বিবেচনাৰ অন্তত অগ্ৰাহ্য কৰা হয় এইবাৰ অধিৱেশনত বিধায়িনী সমিতিসমূহৰ উপৰিও কেইবাখনো চৰকাৰী প্ৰতিবেদন আৰু ৰাজ্য চৰকাৰৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ বিভাগীয় প্ৰতিবেদন অধিসূচনা ইত্যাদি দাখিল কৰা হয় এইবাৰৰ অধিৱেশনত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক প্ৰেক্ষাপটৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ যেনে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জাৰি কৰা 100 টকা মূল্য এক স্মাৰক মুদ্ৰা উন্মোচনেৰে ৰাষ্ট্ৰই তেখেতৰ প্ৰতি আগবঢ়োৱা যথোচিত সন্মান প্ৰদৰ্শন আৰু নমুলিগড়ত দুটা গুৰুত্বপূৰ্ণ উদ্যোগৰ শুভ উদ্বোধন আৰু শিলান্যাসেৰে ৰাজ্যৰ উদ্যোগী ক্ষেত্ৰখনত নতুন গতি প্ৰদান কৰাৰ বাবে এই ঘটনাৰাজিৰ মুখ্য পৃষ্ঠপোষক তথা কৃতিত্বৰ প্ৰধান অংশীদাৰ ভাৰতৰত্ন মাননীয় প্ৰধানমন্ত্ৰীক আদি কৰি সংশ্লিষ্টসকলৰ পক্ষৰে অধ্যক্ষৰ আসনৰ পৰা শলাগ লৈ অভিনন্দন জ্ঞাপন কৰা হয় লগতে এই আসনৰ পৰাই ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ দেশ তথা ৰাজ্যখনক গৌৰৱান্বিত কৰা অভিনন্দন জ্ঞাপন কৰা হয় এই অধিৱেশনৰ কালছোৱাত সদনৰ কাম কাজ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি মন্ত্ৰী পৰিষদৰ সকলো মাননীয় সদস্য বিধানসভাৰ মাননীয় উপাধ্যক্ষ বিৰোধী দলৰ দলপতিকে ধৰি সদনৰ সকলো মাননীয় সদস্যলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো সদস্যসকল অসমৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি বিধানসভাৰ অধিৱেশনৰ লগত জড়িত চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ লগতে বিধানসভা সচিবালয়ৰ সচিব তথা সমূহ বিষয়া কৰ্মচাৰী প্ৰচাৰ
মাধ্যমৰ বন্ধুসকলক আদি কৰি সকলো পক্ষলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক পবিত্ৰ বৰদিন ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।